নমস্কাৰ পুনৰবাৰ মই অস্মিতা ডিজিটেল লাইভলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত ৱাক ফাইনৰ শুনানিৰ পিছতে এই মুহূৰ্তত আহি পৰিছে আন এক বিগ ব্ৰেকিং নিউজ আৰু এই খবৰটো হৈছে যে এতিয়া ৱাক ফাইনৰ ক্ষেত্ৰত কোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰত কোনো হাত দিব নোৱাৰিব। ৱাক ফাইনৰ শুনানিৰ পিছতে আহি পৰিছে আন এক ব্ৰেকিং নিউজ আৰু এই ব্ৰেকিং নিউজ হৈছে যে ৱাক সম্পত্তিৰ ওপৰত বাহাল থাকিব অন্তৱৰ্তীকালীন আদেশ সলনি কৰিব নোৱাৰিব কোনো স্থিতি। এতিয়া ৱাক ফাইনক লৈ যিহেতু সমগ্ৰ দেশ কঁপিছিল আৰু এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ আহি পৰিছে। ৱাক ফাইনৰ ইতিমধ্যে শুনানি সমাপ্ত হৈছে আৰু শুনানিৰ পিছতেই আহি পৰিছে এই মুহূৰ্তত ৱাকফক লৈ আন এক বিগ ব্ৰেকিং নিউজ আৰু এই খবৰটো আমি জনাইছোঁ দৰ্শকসকলক যে কোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰতে কোনেও হাত দিব নোৱাৰিব। এক ডাঙৰ আপডেট লৈ অহা হৈছে ৱাক সম্পত্তিৰ ওপৰত যিকোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰত কোনো হাত দিব নোৱাৰিব। ৱাক ফাইনৰ শুনানিক লৈ বাহাল থাকিব অন্তৱৰ্তীকালীন আদেশ। তিনিটাকৈ গুৰুত্বপূৰ্ণ অন্তৱৰ্তীকালীন আদেশ বাহাল থাকিব ৱাক ফাইনত। লগতে ক'ব লাগিব ৱাক সম্পত্তিৰ ওপৰত কোনো স্থিতি সলনি কৰিব নোৱাৰিব। আৰু এই মুহূৰ্তত পুনৰ জনাই আছোঁ ৱাক বাই ইউজাৰত ষ্টেটাছ মেইনটেইন হৈ থাকিব লাগিব। ৱাক বৰ্ড বা কাউন্সিলত কোনো সদস্য নিযুক্তি দিব নোৱাৰিব। যেতিয়ালৈকে এই বিষয়ত চূড়ান্ত ৰায় নহয় তেতিয়ালৈকে ষ্টেটাছ বা মেইনটেইন হৈ থাকিব লাগিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৱাক ফাইনক লৈ ক্ষমতাৰ ব্যৱহাৰ কৰিব নোৱাৰিব, সলনি কৰিব নোৱাৰিব ৱাক সম্পত্তিৰ কোনো স্থিতি। আমি পুনৰ কৈছোঁ যিহেতু সমগ্ৰ দেশ জোকাৰি গৈছিলে ৱাক ফাইনক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল মুছলমানসকলে। লাখ লাখ মুছলমান ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ প্ৰভাৱ পৰিছিল অসমতো ঠায়ে ঠায়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছিল ৱাক ফাইনক লৈ প্ৰতিবাদ। আৰু এই মুহূৰ্তত ৱাক ফাইনৰ শুনানিৰ পাছতেই এক বিশেষ খবৰ লৈ অহা হৈছে। এই মুহূৰ্তৰ এক বিগ আপডেট বুলি ক'ব লাগিব। এতিয়া ৱাক ফাইনক লৈ নতুন নিৰ্দেশনা যে ৱাক ফাইনৰ ক্ষেত্ৰত সলনি কৰিব নোৱাৰিব ৱাক সম্পত্তিৰ স্থিতি। যদি ৱাক সম্পত্তিৰ স্থিতি সলনি কৰিম ভাবিছে যে ভুল ভাবিছে। কোনো প্ৰকাৰে ৱাক সম্পত্তিৰ স্থিতি সলনি কৰিব নোৱাৰিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৱাক ফাইনক লৈ কোনেও ক্ষমতাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। যেতিয়ালৈকে এই বিষয়ত চূড়ান্ত ৰায় প্ৰদান নকৰে সেই সময়লৈকে কোনো ষ্টেটাছ মেইনটেইন হৈ থাকিব লাগিব। ৱাক বৰ্ড বা কাউন্সিলত লৈ কোনো ধৰণৰ সদস্য নিযুক্তি দিব নোৱাৰিব। এইসমূহ নিষেধাজ্ঞা জাৰি কৰিছে। ৱাক বা ইউজাৰত ষ্টেটাছ মেইনটেইন হৈ থাকিব লাগিব। ৱাক সম্পত্তিৰ ওপৰত কোনো লোকে স্থিতি সলনি কৰিব নোৱাৰিব। তিনিটাকৈ গুৰুত্বপূৰ্ণ অন্তৱৰ্তীকালীন আদেশ বাহাল থাকিব ৱাক ফাইনত। ৱাক ফাইনৰ শুনানিক লৈ বাহাল থাকিব অন্তৱৰ্তীকালীন আদেশ। কোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰত কোনেও হাত দিব নোৱাৰিব। আৰু এই ধৰণে ৱাক ফাইনৰ শুনানিৰ পিছতে এইকেইটা আহি গৈছে বিগ আপডেট। যিসকলে ৱাক ফাইনক লৈ চৰ্চা কৰি আছে, প্ৰতিক্ৰিয়া সাব্যস্ত কৰি আছে, সেইসকলৰ বাবে এই মুহূৰ্তৰ পুনৰ জনাইছোঁ এই বিশেষ খবৰটো। এতিয়া ৱাক ফাইনৰ ক্ষেত্ৰত কোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰত কোনো হাত দিব নোৱাৰিব। ৱাক ফাইনৰ শুনানিৰ পিছতে আহি পৰিছে আন এক ব্ৰেকিং নিউজ আৰু এই ব্ৰেকিং নিউজ হৈছে যে ৱাক সম্পত্তিৰ ওপৰত বাহাল থাকিব অন্তৱৰ্তীকালীন আদেশ সলনি কৰিব নোৱাৰিব কোনো স্থিতি। এতিয়া ৱাক ফাইনক লৈ যিহেতু সমগ্ৰ দেশ কঁপিছিল আৰু এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ আহি পৰিছে। ৱাক ফাইনৰ ইতিমধ্যে শুনানি সমাপ্ত হৈছে আৰু শুনানিৰ পিছতেই আহি পৰিছে এই মুহূৰ্তত ৱাকফক লৈ আন এক বিগ ব্ৰেকিং নিউজ আৰু এই খবৰটো আমি জনাইছোঁ দৰ্শকসকলক যে কোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰতে কোনেও হাত দিব নোৱাৰিব। এক ডাঙৰ আপডেট লৈ অহা হৈছে ৱাক সম্পত্তিৰ ওপৰত যিকোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰত কোনো হাত দিব নোৱাৰিব। ৱাক ফাইনৰ শুনানিক লৈ বাহাল থাকিব অন্তৱৰ্তীকালীন আদেশ। তিনিটাকৈ গুৰুত্বপূৰ্ণ অন্তৱৰ্তীকালীন আদেশ বাহাল থাকিব ৱাক ফাইনত। লগতে ক'ব লাগিব ৱাক সম্পত্তিৰ ওপৰত কোনো স্থিতি সলনি কৰিব নোৱাৰিব। আৰু এই মুহূৰ্তত পুনৰ জনাই আছোঁ ৱাক বাই ইউজাৰত ষ্টেটাছ মেইনটেইন হৈ থাকিব লাগিব। ৱাক বৰ্ড বা কাউন্সিলত কোনো সদস্য নিযুক্তি দিব নোৱাৰিব। যেতিয়ালৈকে এই বিষয়ত চূড়ান্ত ৰায় নহয় তেতিয়ালৈকে ষ্টেটাছ বা মেইনটেইন হৈ থাকিব লাগিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৱাক ফাইনক লৈ ক্ষমতাৰ ব্যৱহাৰ কৰিব নোৱাৰিব, সলনি কৰিব নোৱাৰিব ৱাক সম্পত্তিৰ কোনো স্থিতি। আমি পুনৰ কৈছোঁ যিহেতু সমগ্ৰ দেশ জোকাৰি গৈছিলে ৱাক ফাইনক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল মুছলমানসকলে। লাখ লাখ মুছলমান ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ প্ৰভাৱ পৰিছিল অসমতো ঠায়ে ঠায়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছিল ৱাক ফাইনক লৈ প্ৰতিবাদ। আৰু এই মুহূৰ্তত ৱাক ফাইনৰ শুনানিৰ পাছতেই এক বিশেষ খবৰ লৈ অহা হৈছে। এই মুহূৰ্তৰ এক বিগ আপডেট বুলি ক'ব লাগিব। এতিয়া ৱাক ফাইনক লৈ নতুন নিৰ্দেশনা যে ৱাক ফাইনৰ ক্ষেত্ৰত
সলনি কৰিব নোৱাৰিব ৱাক সম্পত্তিৰ স্থিতি। যদি ৱাক সম্পত্তিৰ স্থিতি সলনি কৰিম ভাবিছে যে ভুল ভাবিছে, কোনো প্ৰকাৰে ৱাক সম্পত্তিৰ স্থিতি সলনি কৰিব নোৱাৰিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৱাক ফাইনক লৈ কোনেও ক্ষমতাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। যেতিয়ালৈকে এই বিষয়ত চূড়ান্ত ৰায় প্ৰদান নকৰে সেই সময়লৈকে কোনো ষ্টেটাছ ক' মেইনটেইন হৈ থাকিব লাগিব। ৱাক বোৰ্ড বা কাউন্সিলত লৈ কোনো ধৰণৰ সদস্য নিযুক্তি দিব নোৱাৰিব। এইসমূহ নিষেধাজ্ঞা জাৰি কৰিছে। ৱাক বা ইউজাৰৰ ষ্টেটাছ ক' মেইনটেইন হৈ থাকিব লাগিব। ৱাক সম্পত্তিৰ ওপৰত কোনো লোকে স্থিতি সলনি কৰিব নোৱাৰিব। 3টাকৈ গুৰুত্বপূৰ্ণ অন্তৰ্বৰ্তীকালীন আদেশ বাহাল থাকিব ৱাক ফাইনত। ৱাক ফাইনৰ শুনানিক লৈ বাহাল থাকিব অন্তৰ্বৰ্তীকালীন আদেশ। কোনো ৰাজ্যৰ ৱাক সম্পত্তিৰ ওপৰত কোনেও হাত দিব নোৱাৰিব। আৰু এইধৰণে ৱাক ফাইনৰ শুনানিৰ পিছতে এইকেইটা আহি গৈছে বিগ আপডেট। যিসকলে ৱাক ফাইনক লৈ চৰ্চা কৰি আছে, প্ৰতিক্ৰিয়া সাব্যস্ত কৰি আছে, সেইসকলৰ বাবে এই মুহূৰ্তৰ পুনৰ জনাইছোঁ এই বিশেষ খবৰটো।